নামৰূপ সাৰ কাৰখানাত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। গৰজি উঠিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা। বিপণন বিভাগৰ বিষয়া এছ.কে. সিঙৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। ডিলাৰশ্বিপ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে বিষয়াজনৰ বিৰুদ্ধে। বিষয়াজনক বৰখাস্তৰ বিপৰীতে পদোন্নতিৰহে যোজা কৰিছে কৰ্তৃপক্ষই। নিবিদা নোহোৱাকৈ ডিলাৰশ্বিপ প্ৰদান কাৰ্যৰ তদন্তৰ দাবী কৰিছে এতিয়া ছাত্ৰ সন্থাই। হয়, আচলতে পোনছাতে ক'ব লাগিব যে এছ.কে. সিং, এই এছ.কে. সিং নামৰ আচলতে মাৰ্কেটিঙৰ যিজন অফিচাৰ, এই অফিচাৰজনৰ ওপৰত আচলতে নামৰূপৰ লগতে গোটেই আচলতে দল সংগঠন সকলোৱে আচলতে তেখেতৰ এটা অডিঅ' আৰু ভিডিঅ' ভাইৰেল হৈ আছে যে তেখেতে এই ডিলাৰশ্বিপৰ নামত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা 703টাতকৈও অধিক ডিলাৰ দিয়াৰ বিনিময়ত তেখেতে আচলতে পইচা এটা ডিলাৰশ্বিপবোৰৰ পৰা পইচা লৈছিল। কোনো আচলতে ক্ৰাইটেৰিয়া ফুলফিল নকৰাকৈ আচলতে এটা নিয়মানুৱৰ্তিতাৰ মাজেৰে আচলতে এই ডিলাৰশ্বিপবোৰ দিয়া হয়। কিন্তু তেনেধৰণৰ কোনো আচলতে টেণ্ডাৰ নোহোৱাকৈ তেওঁলোক 703টাকৈ ডিলাৰ আচলতে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত তেওঁ আচলতে দিলে। আৰু এই তেওঁৰ ওপৰত যি আচলতে এটা মানে গোচৰ আছিলে যে অডিঅ' ভাইৰেল হৈছে, তেখেতে পইচা লৈছে, কিন্তু BVFCLৰ CMDয়ে বৰ্তমানৰ CMD আৰু HR ডিপাৰ্টমেণ্টে আচলতে তেখেতৰ ওপৰত কোনো ধৰণৰ আচলতে আজি পৰ্যন্ত এখনো আচলতে চৌকছ তেওঁলোকে নটিচ প্ৰদান কৰিব নোৱাৰিলে।